আমি আহি পাইছোঁ সমুদ্ৰগড়। এই সমুদ্ৰগড় সমুদ্ৰগড়ৰ পৰা এই বাওঁহাতে এইটো দেখিছেনে? এইটো দেখিছে? ইয়াৰ পৰা আমি চিধা যাব লাগিব এইটো ৰাস্তাৰে। এই গছডালৰ এই চাইডেৰে গ'লে এইবিলাক হৈছে অসমৰ ননী কটন, কেঁচাপাত কটন, টচ কটন চব ইয়াৰ পৰাই যায়। আৰু অসমৰ মানুহক গুৰুত্ব বনাই কেঁচাপাত, ননী, ৰেচম সূতা বুলি বিক্ৰী কৰে। এইবিলাক কোনো ৰেচম সূতা নহয়, এইবিলাক পলিষ্টাৰ সূতাহে হয়। এই কেঁচাপাত কটন বুলি যে কয়, কেঁচাপাত কটন, টচ কটন এইবিলাকেই কাপোৰ। টচৰ কাপোৰ অসমত আমাৰ বিক্ৰী হয়, টচৰ কাপোৰ। এই বস্তা যিবিলাক বিপণী, এই বস্তা আজিকালি এইবিলাক বস্তাতে বিপণীবিলাকে কাপোৰবিলাক ওলাই দিয়ে। অসমৰ মানুহ মৰি যাব, কোনোদিন বস্তাত কাপোৰ নভৰায়। এইবিলাক বস্তাত যিমান যায় চব ৱেষ্ট বেংগলৰ পৰাই যায় কাপোৰ। এতিয়া বৰ্তমান কামৰূপ গ্ৰাম্যৰ শুৱালকুছি আৰু বিজয়নগৰৰ বাহিৰে অসমৰ যিকোনো জেগাত 95% ৱেষ্ট বেংগলৰ কাপোৰে বিক্ৰী কৰে। থলুৱা কাপোৰ বৰ বেছি 5%হে বিক্ৰী হয়। আমার তারে যেগুলা দোকানি আছে না, দোকানি লোক क्या करते हैं, ये বস্তা খুলিয়া দেয়। খুলিয়া দিলে মানুষে গম পায় তাতে পাওলমের গাছ। ঠিক আছে, এই হ'ল অসমৰ গামোচা, য'ত অসমৰ স্বাভিমান, য'ত আজি যিয়ে তাক লাগি আছে, তথাপিও বহিৰাজ্যৰ পৰা এইবিলাক গামোচা অসমলৈ যায়। 50 টকা, 30 টকা। আমাৰ মাহঁতে গোটেই বছৰটো 100খন 105খন জমা কৰে। ইয়াত পাৰ ডে 100খন গামোচা ওলায়। আৰু যিখন ৰেপিয়াৰ সেইখনত একদিনত 225খন গামোচা ওলায়। এই হৈছে বেডশ্বীট, বেডশ্বীট, বেড কভাৰ, কুচন কভাৰ, গোটেই অসমৰ চব বস্তু অসমৰে কাম কৰি আছে। প্ৰায় 400তকৈ অধিক তাঁতশাল ব্যৱহাৰ কৰি আছে পাৱলমত। এই হৈছে বিকম্পিক 4x4। বিকম্পিক 4x4 এইজন যাৰ ঘৰত আহি ইয়াতৰ ঘৰত 14খন আছে। পাৰ ডে 500খন গামোচা বিক্ৰী হয়। এইবিলাক চব ধেমাজিত গৈ আছে। দিনে কত হয়? দিনে কত হয়? 20 দিনে। এটা ল'ব আমি। বৰ্তমান অসমৰ পাৱলমৰ গামোচা, পাৱলমৰ চাদৰ মেখেলা, 2 নম্বৰী সূতাৰ, পলিষ্টাৰ সূতাৰ কাপোৰ মেইন ভাণ্ডাৰ ধেমাজি হৈ পৰিছে। এইখন হৈছে ৰেপিয়াৰ। এইখনত পাৰ ডে 225খন ওলায়। এবাৰত 4খনকৈ ওলায়। 15 মিনিটত 4খন গামোচা ওলায়। ৰেপিয়াৰ এইখন। নয়নজ্যোতি ডেকা, নয়নজ্যোতি ডেকা, নয়ন। আগতে ইহঁতে পলিষ্টাৰ বৈছিলে, দিগত পলিষ্টাৰ, বাণীটো পলিষ্টাৰ বৈছিল। এতিয়া পাৱলমৰ বুলি চিনি পাবলৈ সুবিধা আছিলে। এতিয়া আমাৰ মানুহে শিকাই দিছে কটন বব লাগে, সেইকাৰণে আজিকালি কটনৰ বয়। আৰু সেইকাৰণে চিনিব বহুত অসুবিধা পায় মানুহবিলাকে। সোমবাৰ আৰু বুধবাৰে কোচবিহাৰত এখন বজাৰ হয়। সেই বজাৰখনৰ পৰা অসমৰ বিভিন্ন ঠাইত এইবিলাক গামোচা গুচি যায়, চাদৰ মেখেলা গুচি যায়। সোমবাৰে ৰাতিপুৱা 5 বজাৰ পৰা
আমাৰ 10 বজালৈ এই বজাৰখন আৰম্ভ হয় কোচবিহাৰত, তাতে গোটেইবিলাক বিক্ৰী হয়। আৰু কোনো কাগজ কোনো বিলত নোহোৱাকৈ দীপ নামৰ আৰু গোপাল নামৰ দুখন ছুপাৰত এইবিলাক অসমৰ বিভিন্ন জেগাত ছাপ্লাই কৰে। এবাৰত 4টা গামছা ওলাই। দাদা একদিনে কিতনা? 200 পিস একদিনে। ঠিক আছে, ভালো। মানে 50 টাকা। এটা পেয়ার লাগলে বলো, আমি বলবো। এই পেয়ার আমাকে লাগবো একটা। এবার চালু করে দাও। কেউ মারা করছে আমি গেলাম সকালবেলা। আসাম গুৱাহাটী জানি মহাপুরুষের কাছেই আমার ঘর। চরহি জানে কি নাই? হ্যাঁ, এদিন জানে আপ Ini